নমস্কাৰ বড় ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ছ'চিয়েল সায়েন্সৰ লেসন নম্বৰ 10। আমাৰ লেসন নম্বৰ 10ত কি দিয়া আছে? আমাৰ উদ্যোগসমূহ, আমাৰ কি উদ্যোগ আছে সেইবিলাকৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। যেনেকুৱা ক নম্বৰত কি দিয়া আছে? কেঁচা মাল বুলিলে কি বুজা? ইয়াৰ উত্তৰত চোৱা, কোনো উদ্যোগত উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা প্ৰাকৃতিক বা প্ৰাথমিক অৱস্থাত থকা দ্ৰব্যসমূহকে কেঁচা মাল বোলে। যেনে চেনি উদ্যোগৰ বাবে কুঁহিয়াৰ আৰু কপাহী বস্তু উদ্যোগৰ বাবে কপাহ ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা, তোমালোকে খ নম্বৰত কি দিয়া আছে? উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা কিয় প্ৰয়োজন? ইয়াৰ উত্তৰটো আমাৰ কি হ'ব? উদ্যোগ এটালৈ প্ৰয়োজনীয় কেঁচা মালসমূহৰ কম সময়ৰ ভিতৰত কঢ়িয়াই আনিবলৈ আৰু উদ্যোগটোত উৎপাদিত পকা মাল বা সামগ্ৰীসমূহ বজাৰলৈ বিক্ৰীৰ বাবে পঠাবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ অতি প্ৰয়োজন। তাৰপিছত তোমালোকে গ নম্বৰ কি দিছে? উদ্যোগ গঢ়ি উঠিবলৈ কি কাৰকৰ প্ৰয়োজন লিখা। উত্তৰটো আমাৰ কি হ'ব? উদ্যোগ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় কাৰকসমূহ হ'ল, যেনেকুৱা 1 নম্বৰটো কি হ'ব? কেঁচা মালৰ সহজ উপলব্ধতা। 2 নম্বৰটো হ'ব শক্তি বা ইন্ধনৰ উৎস। 3 নম্বৰটো হ'ব উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা। 4 নম্বৰটো হ'ব প্ৰতিভাৱান তথা দক্ষ শ্ৰমিক। 5 নম্বৰটো হ'ব পৰ্যাপ্ত মূলধন আৰু 6 নম্বৰটো হ'ব উপযুক্ত বজাৰ। তাৰপিছত তোমালোকে ঘ নম্বৰত তীখা উদ্যোগৰ বাবে কি কেঁচা মালৰ প্ৰয়োজন হয়? আমাৰ উত্তৰটো কি হ'ব? তীখা উদ্যোগৰ বাবে প্ৰয়োজনীয় প্ৰধান কেঁচা মালসমূহ হ'ল, যেনেকুৱা আকৰিক আৰু কয়লা, চূণশিল, ডলমাইট আৰু মেংগানিজ। তাৰপিছত 19 নম্বৰ কি দিছে? পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়? উত্তৰটো হ'ব, পাট পলুৱে নিজৰ লেটাৰ চাৰিওফালে যি সূতাৰ আৱৰণ তৈয়াৰ কৰে, সেই লেটা বা পলুৰ পৰা প্ৰথমে গৰম পানীত সিজাই পাটৰ সূতা আহৰণ কৰা হয়। পৰৱৰ্তী সময়ত এই সূতাবোৰ তাঁতশাল বা আধুনিক যন্ত্ৰৰ সহায়ত বৈ পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। তাৰপিছত তোমালোকে খালী ঠাই পূৰ কৰা। ছাত্ৰ ছাত্ৰীসকল, এই খালী ঠাইখিনি পূৰ কৰাৰ আগত মই তোমালোকক ক'ব বিচাৰোঁ যে যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ে, কাৰণ তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পায়ে থাকিবা। আৰু মই ক্লাছ 5, 6, 7, 8, 9, 10 লৈকে ভিডিঅ' বনাই লৈ আহোঁ। এইটো চেনেলত তোমালোকে সকলোবিলাক ছাবজেক্টৰ ভিডিঅ' পাই থাকিবা। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 2ৰ ক নম্বৰটো, মুম্বাই ভাৰতৰ আধুনিক দেশ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। এইটো হ'ব আমাৰ কি? কপাহী বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। তাৰপিছত খ নম্বৰত কাগজ উদ্যোগৰ প্ৰধান কেঁচা মাল হ'ল ডেছ। এইটো হ'ব বাঁহ আৰু কাঠ। গ নম্বৰটো কি আছে? ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ ৰাজ্যত উৎপন্ন হয়। এইটো হ'ব কৰ্ণাটক ৰাজ্যত উৎপন্ন হয়। গ নম্বৰটো কি আছে? চেনি উদ্যোগৰ প্ৰধান কেঁচা মাল হ'ল ডেছ। এইটো হ'ব আমাৰ কি? কুঁহিয়াৰ। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 3, ইয়াত চোৱা, তোমালোকে কি দিছে? ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত ধুনীয়াকৈ মই মিলাই লৈ আহিছোঁ, তোমালোকে ইয়াৰ পৰা চাই কিতাপত মিলাই ল'বা। তাৰপিছত 4 নম্বৰত কি কৈছে? আমাৰ পৰ্যাপ্ত পৰিমাণে কেঁচা মাল মজুত নাথাকিলেও যেন কোনো এখন ঠাইত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে, সেই বিষয়ে এখন দেশৰ উদাহৰণ দি বুজাই লিখা। ইয়াৰ উত্তৰটো কি হ'ব? পৰ্যাপ্ত পৰিমাণে কেঁচা মাল মজুত নাথাকিলেও কেৱল উন্নত প্ৰযুক্তিবিদ্যা, দক্ষ শ্ৰমিক আৰু সুপৰিকল্পিত যাতায়াত ব্যৱস্থাৰ বলত কোনো দেশত বৃহৎ উদ্যোগ গঢ়ি উঠিব পাৰে। ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে কি? আমাৰ জাপান। তাৰপিছত 5 নম্বৰত অসমত কিয় বেছিকৈ বৃহৎ উদ্যোগ গঢ়ি উঠা নাই, তাৰ কাৰণসমূহ বুজাই
বুজাই লিখা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? অসমত পৰ্যাপ্ত প্ৰাকৃতিক সম্পদ থকা সত্ত্বেও আশানুৰূপভাৱে বৃহৎ উদ্যোগ গঢ়ি নুঠাৰ প্ৰধান কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। যেনেকুৱা কি কাৰণত আমাৰ অসমত উদ্যোগবিলাক বেছি অহা নাই? ইয়াৰ প্ৰথম কাৰণটো হ'ল ভৌগোলিক বিচ্ছিন্নতা আৰু যাতায়াত সমস্যা। ভাৰতৰ মূল ভূখণ্ডৰ পৰা অসমৰ ভৌগোলিক অৱস্থিতি কিছু দূৰত হোৱাৰ উপৰি ইয়াৰ উন্নত আৰু ক্ষীপ্ৰ পৰিবহণ ব্যৱস্থা এতিয়াও অভাৱ আছে, যাৰ ফলত সামগ্ৰী কঢ়িওৱাৰ খৰচ বৃদ্ধি পায়। তাৰপিছত 2 নম্বৰত কি আছে আমাৰ? মূলধনৰ অভাৱ। বৃহৎ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে যি বিপুল পৰিমাণৰ আৰ্থিক বিনিয়োগ বা মূলধনৰ প্ৰয়োজন, তাৰ স্থায়ী যোগানকাৰী অসমত সীমিত। তাৰপিছত তোমালোকে 3 নম্বৰত কি কৈছে? দক্ষ শ্ৰমিক আৰু কাৰিকৰী জ্ঞানৰ অভাৱ। উদ্যোগ খণ্ডৰ বাবে প্ৰয়োজনীয় আধুনিক কাৰিকৰী শিক্ষা আৰু দক্ষ শ্ৰমিক পৰ্যাপ্ত অভাৱ দেখা যায়। 4 নম্বৰটো তোমালোকে নিজে পঢ়িবা, 5 নম্বৰটো পাৰি নিজে পঢ়িবা, ইমান নালাগে। তাৰপিছত 6 নম্বৰত কি কৈছে? উদ্যোগ বুলিলে কি বুজা? ভাৰতৰ 4টা বৃহৎ উদ্যোগৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব কেঁচামাল বা প্ৰাথমিক সামগ্ৰিক যন্ত্ৰ আৰু মানুহৰ শ্ৰম ব্যৱহাৰ কৰি অধিক উপযোগী তথা মূল্যৱান সামগ্ৰী ৰূপ লৈ ৰূপান্তৰ কৰা পদ্ধতি বা প্ৰক্ৰিয়াকে উদ্যোগ বোলে। ইয়াৰ আমাৰ 4টা কি কৈছে? বৃহৎ উদ্যোগৰ নাম যেনেকৈ দিছে কি? তীখা উদ্যোগ। 2 নম্বৰ দিছে কপাহী বস্ত্ৰ উদ্যোগ। 3 নম্বৰ দিছে তথ্য প্ৰযুক্তি উদ্যোগ আৰু 4 নম্বৰ দিছে কি? ৰাসায়নিক উদ্যোগ। তাৰপিছত 7 নম্বৰ চমুটোকা লিখা। চমুটোকাৰ ভিতৰত কি দিছে আমাৰ? চেনী উদ্যোগ। চেনী উদ্যোগৰ বিষয়ে আমাক অলপ চমুটোকা লিখিবলৈ কৈছে। চেনী উদ্যোগ হৈছে ভাৰতৰ এক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উদ্যোগ। ইয়াৰ প্ৰধান কেঁচামাল হ'ল কুঁহিয়াৰ। যিহেতু কুঁহিয়াৰ কাটি আনি বেছি দিন থৈ দিলে তাৰ পৰা ৰস শুকাই যায়, সেয়েহে এই উদ্যোগসমূহ সাধাৰণতে কুঁহিয়াৰ উৎপাদনকাৰী অঞ্চলৰ ওচৰত গঢ়ি তোলা হয়। ভাৰতৰ উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ এই উদ্যোগত আগবঢ়া। তাৰপিছত কাগজ উদ্যোগ। কাগজ উদ্যোগ এবিধ বনজ সম্পদ ভিত্তিক উদ্যোগ। বাঁহ, নৰম কাঠ, বিভিন্ন ঘাঁহ আৰু খেৰ এই উদ্যোগৰ প্ৰধান কেঁচামাল। বৰ্তমান আধুনিক শিক্ষা আৰু প্ৰশাসনীয় কাম-কাজৰ সম্প্ৰসাৰণৰ লগে লগে কাগজৰ চাহিদা যথেষ্ট বাঢ়িছে। অসমৰ জাগিৰোড আৰু 5 গ্ৰামত কাগজ কল আছিল। তাৰপিছত তোমালোকে নেক্সট কি দিছে? কপাহী বস্ত্ৰ উদ্যোগ। ই ভাৰতৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ। ইয়াৰ প্ৰধান কেঁচামাল হ'ল কপাহ। ভাৰতৰ গুজৰাট আৰু মহাৰাষ্ট্ৰ ৰাজ্যত এই উদ্যোগ আটাইতকৈ বেছি। ইয়াৰ পৰা দেখিলে তোমালোকৰ হৈ যাব। তাৰপিছত ৰেচম উদ্যোগ। ৰেচম বা পাট মুগা উদ্যোগ এবিধ পৰম্পৰাগত বস্ত্ৰ উদ্যোগ। পাট মুগা আৰু এৰী পলু পালন কৰি তাৰ লেটাৰ পৰা সূতা উলিয়াই বিভিন্ন ধৰণৰ ধুনীয়া কাপোৰ প্ৰস্তুত কৰা হয়। অসমৰ শুৱালকুছি সমগ্ৰ বিশ্বতে উদ্যোগৰ বাবে বিখ্যাত। ইয়াক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। তাৰপিছত তীখা উদ্যোগ। ইয়াত কি হ'ব? এই উদ্যোগ আধুনিক বা সকলো উদ্যোগৰ মেৰুদণ্ড বুলি কোৱা হয়, কাৰণ আন সকলো উদ্যোগৰ যন্ত্ৰপাতি আৰু অত্যাধুনিক ইয়াৰ ওপৰত নিৰ্ভৰশীল। ই এবিধ খনিজ ভিত্তিক গধুৰ উদ্যোগ। ভাৰতৰ জামছেদপুৰ, ভিলাই, ৰুৰকেলা আৰু দুৰ্গাপুৰ আদি ঠাইত দেশৰ প্ৰধান তীখা কাৰখানাত অৱস্থিত। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকে ভালকৈ পঢ়িবা।